আজিৰে পৰা আৰম্ভ হ'ব পবিত্ৰ মক্কালৈ হজ যাত্ৰা। উত্তৰ পূৰ্বাঞ্চলৰ পৰা হজ সমাপনৰ বাবে আজি মক্কালৈ ৰাওনা হ'ব চলিত বৰ্ষৰ প্ৰথমটো হজ যাত্ৰীৰ দল। সন্ধিয়া 6 বজাৰ লগে লগে মক্কালৈ উৰা মাৰিব অসমৰ হজ যাত্ৰী দল। চলিত বৰ্ষৰ অসমৰ পৰা প্ৰথমটো দল ৩২৪ গৰাকী হজ যাত্ৰী আজি ৰাওনা হ'ব। গুৱাহাটী মুছাফিৰ খানাৰ পৰা চৰকাৰে আগবঢ়োৱা বাছেৰে ইতিমধ্যে ৰাওনা হৈছে। বিমানবন্দৰৰ কাষতে থকা উত্তৰ পূৰ্বাঞ্চল হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ অস্থায়ী শিবিৰত হজ যাত্ৰীসকলৰ হজৰ যাৱতীয় কাম কাজ সম্পন্ন কৰাৰ পাছত লৈ যোৱা হ'ব গুৱাহাটী বিমানবন্দৰলৈ। এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৩৭০৮ গৰাকী হজ যাত্ৰী পৰ্যায়ক্ৰমে মক্কালৈ ৰাওনা হ'ব। ৩৭০৮ গৰাকী হজ যাত্ৰীৰ ইয়াৰে পুৰুষ ২৬৩২ আৰু মহিলা সংখ্যা হৈছে ১২৮৪ গৰাকী। এই হজ যাত্ৰা ২৫ মে তাৰিখলৈকে অব্যাহত থাকিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।